দেশে স্বাধীনতা লাভ কৰাৰ গৌৰৱোজ্জ্বল ৮০ বছৰ। এই ৮০ বছৰত সলনি হৈছে দেশ তথা অসমো। বিকশিত হৈছে ভাৰত, উন্নয়ন হৈছে অসমৰো। আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। দেশৰ আন ৰাজ্যবোৰৰ দৰে অসমতো খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আৰম্ভ কৰে কাৰ্যসূচীৰ। স্বাধীনতা দিৱসৰ দিনটোত মুখ্যমন্ত্ৰীৰ ভৱিষ্যত অসমৰ সপোনৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে ৫ বছৰত ৰাজ্যৰ অৰ্থনীতি বৃদ্ধি প্ৰায় ৩ গুণ। অনুকৰণৰ পৰিৱৰ্তে অসমে এতিয়া সৃষ্টি কৰিছে আছাম মডেল। ১.৫ লাখ চাকৰি প্ৰদানেৰে নতুন ইতিহাস ৰচিছে অসমে। যোৱা ৫ বছৰত আমাৰ ৰাজ্যখনৰ অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি হৈছে। ৰাজ্যৰ অৰ্থনীতিৰ আকাৰ প্ৰায় ৩ গুণ বৃদ্ধি হৈছে। আধাৰ ভিত্তিত ১,৬৫,০০০ যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। অসমৰ উত্থানক লৈ কেতিয়াও এক আৰ্হি প্ৰস্তুত হোৱা নাছিল। আমি আনক কপি কৰিছিলোঁ, আমি আনক শিকিছিলোঁ, কিন্তু লাহে লাহে আমাৰ ৰাজ্যই আজি স্বতন্ত্ৰভাৱে আছাম মডেল অফ ডেভেলপমেণ্ট উন্নয়নৰ এক অসম আৰ্হি প্ৰস্তুত কৰিছে। বিকশিত অসম ২০৪৭ক শিৰোনাম হিচাপে লৈ অহা ৫ বছৰত ৰাজ্যৰ বিকাশৰ বাবে ১.৫ লাখ কোটি টকা ব্যয়ৰ বৃহৎ পৰিকল্পনাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ৫ বছৰত অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবদ ব্যয় হ'ব বৃহৎ ধনৰাশি। ১.৫ লাখ কোটি টকা ব্যয়েৰে নতুন অসম গঢ়াৰ সিদ্ধান্ত। ৫টা বছৰত বিকশিত অসম ২০৪৭ এই শিৰোনামেৰে ৫০,০০০ কোটি টকা আমাৰ ৰাজ্যৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। অহা ৫ বছৰত ভাৰত চৰকাৰৰ পৰাও আমি ১,০০,০০০ কোটি টকাৰ সম্পদ বা ধনৰাশি মূলধনী ব্যয়ৰ বাবে আনিবলৈ আমি সংকল্প লৈছোঁ। অৰ্থাৎ ২০২৬ চনৰ পৰা ২০৩১ চনলৈ এই ৫ বছৰত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে আমি গণি ১.৫ লাখ কোটি টকা আমি ব্যয় কৰিম। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ সেই সংকল্প আমি আকৌ এবাৰ গ্ৰহণ কৰিছোঁ। ইফালে প্ৰশাসন অধিক সুচল কৰিবলৈ ৮খন নতুন সমজিলা গঠন আৰু ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী কৰিবলৈ ৫০০ কোটি টকা মুকলি কৰাৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত গঠন হ'ব ৮খন নতুন সমজিলা। ডিব্ৰুগড়ত হ'ব ৰাজ্যৰ দ্বিতীয় ৰাজধানী। দ্বিতীয় ৰাজধানী গঢ়িবলৈ ইতিমধ্যে মুকলি কৰা হৈছে ৫০০ কোটি টকা। নতুনকৈ আৰু ৮খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱাল আহুৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে দ্বিতীয় ৰাজধানী হিচাপে উন্নয়নৰ বাবে ইতিমধ্যে আমি ৫০০ কোটি টকা আমি ঘোষণা কৰিছোঁ। ২ ডিচেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা ৪.০। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ সষ্টম হ'ব আৰক্ষী প্ৰশাসন। ১ নৱেম্বৰৰ পৰা ৩০ দিনলৈ বাল্য বিবাহৰ বিৰুদ্ধে চলিব আৰক্ষীৰ আপোচবিহীন অভিযান। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক ১ নৱেম্বৰৰ পৰা ৩০ দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক
আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম। যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ 1000 গৰাকী কৃষকক শীঘ্ৰেই প্ৰদান কৰিব 1 লাখকৈ টকা। মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ বঁটাৰে পুৰস্কৃত কৰা হ'ব এই কৃষকক। একেদৰে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলিবলগীয়া লোকপিয়লত মাতৃভাষাক অসমীয়া লিখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। জনজাতীয় লোকসকলক বাদ দি, বৰাক উপত্যকাৰ লোকসকলক বাদ দি অসমত বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়াক, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতি লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম, এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়। তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। তাৰোপৰি চাওলুং চুকাফাৰ 800 বছৰীয়া আগমনৰ ক্ষণত বিশাল কাৰ্যসূচী কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ 800 বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে। ৰাইজৰ সমস্যাক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মতামত। অসম সচিবালয়ৰ প্ৰায় 38টা বিভাগত বাকী আছে বহু নথিপত্ৰৰ কাম। সচিবালয়ত অসমাধান হৈ আছে প্ৰায় 1 লাখ লোকৰ নথিৰ কাম। ৰাইজৰ সমস্যাৰ কথা বুজিব নোখোজা বিষয়াক লৈ কঠোৰ হ'ব চৰকাৰখন। মুখ্য সচিব, অতিৰিক্ত সচিবকে ধৰি এক সবল কমিটি গঠন কৰি অহা 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে মিছন সদ্ভাৱনাৰে সম্পূৰ্ণ হ'ব ৰাইজৰ অসমাধিত এই নথি। স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে ছেক্ৰেটেৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মোডত আমি নিষ্পত্তি কৰিম। স্বাধীনতা দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় পতাকাৰ তলত শ্বহীদক সুঁৱৰি ৰাইজৰ সেৱা আৰু অসমৰ বিকাশৰ বাবে এনেদৰে কেতবোৰ গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ আৰু দীপাংকৰৰ সহযোগত খানাপাৰাৰ পৰা কল্পজিৎ শইকীয়াৰে কৌশিক তালুকদাৰৰ ৰিপৰ্ট, NKTV+।